পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1,35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো, হয়নে নহয়? এতিয়া আপোনালোকে কওক, কৈছিলো মোক কৈ আছিলে যে আপুনি এইটো কি ইলেকশ্যন কৈ দিলে, আৰুতো বিজেপি অসমত ইলেকশ্যন খেলিব নোৱাৰিব, ইমান মিছা প্ৰতিশ্ৰুতি দি দিলে। কিন্তু আজি আপোনালোকক চাওক, ৰাইজৰ আশীৰ্বাদ আছে, আজিলৈকে আমি 97,000 চাকৰি আমি দি দিলো। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব, চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেঞ্জ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1,35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, ইলেকশ্যনৰ আগত যেতিয়া মই মানুহক আহিছিলো, মই সুধিছিলো